हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेजाकुर आपके চাই आरजेडके টিউটোরিয়াল यूट्यूब चैनल। तो आज 29 जून सन्धियार गुरुत्वपूर्ण खबरসমূह এইটো ভিডিওত একেলগে চাওয়া হোক। রাজ্যত আন্দোলন, ফার্মাসিস্টসকলৰ দাবী, ডিওয়াইএফআইৰ দাবী। স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাৰ্মাচিষ্ট ডিগ্ৰী লোৱা ফাৰ্মাচিষ্টসকলক শীঘ্ৰে পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ দাবীত অনিৰ্দিষ্ট কালৰ বাবে আৰম্ভ কৰা আন্দোলনৰ যুক্তিসংগত দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন এছএফআই আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন ডিওয়াইএফআইৰ অসম ৰাজ্যিক কমিটিয়ে দাবী জনাইছে। আজি চচ্চল চলি থকা ধৰ্ণাস্থলীলৈ গৈ সংগঠন দুটাৰ ৰাজ্যিক সম্পাদক ক্ৰমে সংগীতা দাস আৰু ঋতুৰঞ্জন দাসে ফাৰ্মাচিষ্টসকলৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন দিয়াৰ লগতে দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনায়। এছএফআই আৰু ডিওয়াইএফআইয়ে মত প্ৰকাশ কৰি কৈছে যে ফাৰ্মাচিষ্টৰ পঞ্জীয়নৰ বিষয়টো ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ বিষয়। যি সময়ত সমগ্ৰ ৰাজ্যতে অবৈধ ফাৰ্মাচিষ্টৰ সংখ্যা কাঠফুলাৰ দৰে বাঢ়ি আহিছে, সেই সময়ত স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত অধ্যয়ন কৰি ডিগ্ৰী লোৱা প্ৰায় ৬,০০০ ফাৰ্মাচিষ্টক ২ বছৰ ধৰি স্বীকৃতি বন্ধ কৰি ৰখাটো গভীৰ ৰহস্যৰ বিষয়। গুৱাহাটী উচ্চ ন্যায়ালয় আৰু সৰ্বভাৰতীয় ফাৰ্মাচিষ্ট কাউন্সিলৰ স্পষ্ট নিৰ্দেশ থকাৰ পাছতো ডিগ্ৰীধাৰী ফাৰ্মাচিষ্টসকলক পঞ্জীয়নৰ পৰা বঞ্চিত কৰি ৰখাটো এক গভীৰ ষড়যন্ত্ৰৰ বিষয়। এছএফআই আৰু ডিওয়াইএফআইয়ে দাবী কৰিছে ফাৰ্মাচিষ্টসকলৰ ন্যায়সংগত দাবী শীঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰক। তাৰ পিছৰ খবৰটো হৈছে কেবিনেটত ইমান খানা কিয় যোগাৰ কৰা হৈছিল? নলবাৰী আয়ুক্তক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। সকলোতে অতিবাদ বেছি বেয়া, তেনে অৱস্থাই হ'ল এতিয়া নলবাৰীৰ প্ৰশাসনৰ। কেবিনেট বৈঠকত নানান ব্যঞ্জনৰ যোগাৰ কৰি এতিয়া মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছে নলবাৰী জিলা প্ৰশাসনে। শেহতীয়াকৈ নলবাৰী আয়ুক্তলৈ পত্ৰযোগে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে যে কেবিনেট বৈঠকৰ বাবে সাধাৰণ নিৰামিষ আহাৰ যোগাৰ কৰিবলৈ কোৱাৰ পাছতো এনে বিশাল আয়োজন কিয় কৰা হ'ল? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ২৮ জুন ২০২৪ত প্ৰেৰণ কৰা CMO নম্বৰ ১/২০২৪/4560 নম্বৰৰ পত্ৰখনত লিখিছে যে মই বাৰে বাৰে কোৱাৰ পাছতো খোৱাৰ নামত ইমান বৰ্ণাঢ্য আয়োজনৰ প্ৰয়োজন হয়তো নাছিল। এই কাৰ্যৰ বাবে মই লজ্জিত আৰু আপুনি কিয় এনে কাম কৰিলে তাৰ সদুত্তৰ দিব লাগিব। নলবাৰী আয়ুক্তৰ নামত প্ৰেৰণ কৰা এই পত্ৰখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাক্ষৰো আছে। উল্লেখ কৰা প্ৰয়োজন যে যোৱা ২৭ জুন ২০২৪ত নলবাৰীত আয়োজন কৰা এই কেবিনেট বৈঠকৰ বাবে প্ৰায় ১৬বিধ ভিন্ন ধৰণৰ ব্যঞ্জন ৰন্ধা হৈছিল। এই ব্যঞ্জনবোৰৰ ভিতৰত আছিল প্লেইন ৰাইচ, জিৰা পোলাও। ইয়াৰ বিপৰীতে ছাগলীৰ মাংস, মিছা মাছ ভজা, আদা দিয়া আৰু সৰু মাছৰ লগতে কাৱৈ আৰু মাগুৰ মাছৰ আঞ্জাও ৰন্ধা হৈছিল। চিকেন চুপৰ লগতে মাহৰ দাইলৰ লগত খাহীৰ তেল দাইল, কলফুল ভাজি, ঢেকীয়া ভাজি, কল পচলা, সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা, পদিনা চাটনি, তিলৰ চাটনি, অমিতা খাৰ, চালাড, মিঠা দৈ আৰু গোলাপ জামুনো আছিল। এই খাদ্যৰ তালিকাত কেবিনেটে বৈঠকৰ এই তালিকা দেখি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰাজ্যজুৰি এতিয়া প্ৰক্ৰিয়া দেখাৰ অন্তত ২৮ জুনত মুখ্যমন্ত্ৰীয়ে জবাবদিহি কৰিলে নলবাৰী আয়ুক্তক। অৱশ্যে সচেতন মহলে আকৌ প্ৰশ্ন কৰিছে যে ২৭ জুনত উদৰপুৰাই মন্ত্ৰীসকলে এই খাদ্য খাই আহি ২৮ জুনত ৰাইজৰ প্ৰতিক্ৰিয়া দেখি নিয়ম ফাঁকি জাননী প্ৰেৰণ কৰা হৈছে নেকি? তাৰ পিছৰ খবৰটো হৈছে প্ৰায় ৫ মাহৰ মূৰত জামিন পালে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে। ঝাৰখণ্ডৰ পূৰ্বৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে লাভ কৰিলে জামিন। শুকুৰবাৰে কথিত ভূমি কেলেংকাৰীৰ সৈতে সম্পৰ্কিত অবৈধ ধনৰ লেনদেনৰ গোচৰত ঝাৰখণ্ডৰ উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰিছে। বিগত ৩১ জানুৱাৰীত ভূমি কেলেংকাৰী আৰু ইয়াৰ সৈতে অবৈধ ধৰণৰ লেনদেনৰ গোচৰত ঝাৰখণ্ডৰ মুক্তি মৰ্চাৰ নেতা তথা সেই সময়ৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। ইয়াৰ পৰৱৰ্তী সময়ত ১৩ মে'ত বেআইনী আৰ্থিক লেনদেন প্ৰতিৰোধ আইনৰ অধীনত ৰুজু হোৱা গোচৰত ৰাঁচীৰ বিশেষ আদালতে তেওঁৰ জামিন আবেদন খাৰিজ কৰিছিল। ইয়াৰ পিছতে তেওঁ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছিল। তেওঁ অৱশ্যে প্ৰায় ৫ মাহৰ পাছত জামিন মুক্তি লাভ কৰিলে হেমন্ত সোৰেনে। উল্লেখ্য যে ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল হেমন্ত সোৰেনে। ইডিৰ গ্ৰেপ্তাৰক বেআইনী অভিযোগ কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল তেওঁ, কিন্তু পৰৱৰ্তী সময়ত ২২ মে' সেই আবেদন প্ৰত্যাহাৰ কৰে। মন কৰিবলে যে চুৰিনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দুখন পৃথক আবেদন দাখিল হৈছিল। ইয়াৰে এখন আবেদন আছিল গ্ৰেপ্তাৰৰ বিৰুদ্ধে আৰু আনখন আবেদন আছিল তেওঁৰ জামিন আবেদন সন্দৰ্ভত। এই দুয়োখন আবেদনৰ শুনানি ন্যায়াধীশ দীপাংকৰ দত্ত আৰু
সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠলৈ আহিছিল। অৱশ্য হেমন্ত সোৰেনৰ অধিবক্তাই আদালতৰ পৰা তথ্য আঁতৰাই ৰখাৰ বাবে এই আবেদনত সঁহাৰি নিদিলে। পাছত তেওঁৰ উকিলসকলে এই গোচৰ প্ৰত্যাহাৰ কৰে। ইফালে অৰবিন্দ কেজৰিৱালক ৰাওছ এভিনিউ আদালতে ইডিৰ গোচৰত জামিন দিয়াৰ পিছতে পুনৰ CBIয়ে আদালতৰ মজিয়াতে গ্ৰেপ্তাৰ কৰি 3 দিনৰ বাবে নিজৰ জিম্মাত লৈছিল। সেইদৰে হেমন্ত সোৰেনৰ জামিনৰ বিৰুদ্ধে ইডিয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি জানিব পৰা গৈছে। যদিহে উচ্চতম ন্যায়ালয়ে ইডিৰ আবেদনৰ প্ৰতি সঁহাৰি দিয়ে তেন্তে হেমন্ত সোৰেনৰ মুকলি আকাশৰ তললৈ অহাৰ বাট পুনৰ বন্ধ হৈ পৰিব। তাৰ পিছৰ খবৰটি হৈছে UGC নেট পৰীক্ষাৰ দিন ঘোষণা NTAৰ। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই বাতিল হোৱা আৰু পিছুৱাই দিয়া বিভিন্ন পৰীক্ষাৰ নতুন সূচী ঘোষণা কৰিছে। সংস্থাটোৱে শুকুৰবাৰে জাৰি কৰা এখন জাননীত কোৱা হৈছে যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা UGC নেট জুন 2024 21 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব। উল্লেখ্য যে 18 জুনত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত শিক্ষা মন্ত্ৰালয়ে পৰীক্ষাৰ সততাক লৈ আপোচ হোৱা বুলি অভিযোগ লাভ কৰাৰ পাছত বাতিল কৰা হৈছিল। নেট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাত পৰীক্ষা বাতিল কৰা হৈছিল। ইপিনে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে স্থগিত ৰখা সংযুক্ত CSIR UGC নেট জুন 2024 25ৰ পৰা 27 জুলাইলৈ অনুষ্ঠিত হ'ব। একেদৰে 4 বছৰীয়া সংহত শিক্ষক শিক্ষা কাৰ্যসূচী ITEPত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় উমৈহতীয়া প্ৰৱেশ পৰীক্ষা NCET 10 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষাও বিভিন্ন কাৰণত পিছুৱাই দিয়া হৈছিল। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে যে সৰ্বভাৰতীয় আয়োগ স্নাতকৰ প্ৰৱেশ পৰীক্ষা পূৰ্বে নিৰ্ধাৰিত সূচী অনুযায়ী 6 জুলাইত অনুষ্ঠিত হ'ব। সংস্থাটোৱে অধিক তথ্যৰ বাবে শিক্ষাৰ্থীসকলক www.nta.ac.in ৱেবছাইট চাবলৈ পৰামৰ্শ দিছে। তাৰ পিছৰ খবৰটি হৈছে CIDৰ আৰক্ষীৰ যুটীয়া অভিযান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীৰে জড়িত 8 জনক গ্ৰেপ্তাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰী তথা ধনৰ বিনিময়ত নম্বৰ বৃদ্ধি কৰা ঘটনা পোহৰলৈ অহাৰ পাছতে অভিযান আৰম্ভ কৰে অসম আৰক্ষী আৰু CIDয়ে। শনিবাৰে আৰক্ষী আৰু CIDৰ যুটীয়া অভিযানত উক্ত ঘটনাৰে জড়িত থকা 8 জন লোকক গ্ৰেপ্তাৰ কৰা হয়। বৰপেটা আৰক্ষীৰ সহযোগত CIDয়ে অভিযান চলাই পৃথক স্থানৰ পৰা লোক কেইজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ অপাৰেটৰকে ধৰি দুষ্ট চক্ৰৰে জড়িত আন লোক। এই অভিযানত এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে ধৃত আজিজুল হক, কৃষ্ণমূৰ্তি, ইছমাইল হুছেইন, আলমগীৰ খান, মইনুল হক, হামেছ উদ্দিন, আবুল বাছেৰ, আমিনুল ইছলাম, শিৱতোষ মাহাতো। একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী ধৃত কৃষ্ণমূৰ্তিকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধুবুৰী আইন মহাবিদ্যালয়ৰ কৰ্মচাৰী শিৱতোষ মাহাতোকো আৰু লাংলা মহাবিদ্যালয়ৰ লাইব্ৰেৰিয়ান আমিনুল ইছলামকো গ্ৰেপ্তাৰ কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে গুৱাহাটী, কলগাছিয়া, ধুবুৰী আদি কৰি বিভিন্ন স্থানৰ পৰা এওঁলোকক গ্ৰেপ্তাৰ কৰিছে। উক্ত ঘটনাৰে আৰু বহু লোক জড়িত আছে সেই কথা এক প্ৰকাৰ নিশ্চিত। শীঘ্ৰেই আৰু অধিক দুষ্ট চক্ৰৰে জড়িত লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শুকুৰবাৰে বৰপেটা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়ৰ গৰিমাত কালিমা সনা এই ঘটনা সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছিল। তাৰ পাছতে এই ঘটনাৰ তদন্তৰ দায়িত্ব আৰক্ষী আৰু CIDক দিছিল। ইফালে মাৰ্কশ্বিট কেলেংকাৰীৰ ঘটনাৰ পাছতে পোহৰলৈ আহিছে আন এক ঘটনা। ইটোৰ পিছত সিটো কেলেংকাৰীৰ নাম সাঙুৰ খাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ। পোহৰলৈ অহা তথ্য অনুসৰি নামভৰ্তিৰ নামতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভয়ংকৰ কেলেংকাৰী ঘটনা সংঘটিত হৈছে। অতিৰিক্ত পাৰদৰ্শিতা কোঠাত গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তিত কেলেংকাৰীৰ কথা জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুৰস্কাৰৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি একাংশ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰা বুলি এক সূত্ৰত প্ৰকাশ। আজি সন্ধিয়াৰ খবৰ ইমানেই। যদি ভাল হয় তেন্তে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।